অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী সংঘৰ উত্তাল প্ৰতিবাদ সাব্যস্ত যোৰহাটত দাবী পূৰণ নহলে অনিৰ্দিষ্টকালীন কঠোৰতম আন্দোলনৰ হুংকাৰ 12 দফীয়া দাবী চনত প্ৰদান ৰাজ্যৰ বিদ্যুৎ বিভাগৰ লগত জড়িত বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীসকলে প্ৰত্যেক দিনাই দায়িত্ব সহকাৰে নিজৰ কৰ্ম সম্পাদন কৰি আহিছে যদিও কৰ্মচাৰীসকল বহু সমস্যাৰে জৰ্জৰিত বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বিগত দিনসমূহত তেওঁলোকৰ অভাৱ অভিযোগ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক অৱগত কৰি আহিছে যদিও কিন্তু তেওঁলোকৰ সমস্যাসমূহ সমস্যা হৈয়ে আছে চৰকাৰীভাৱে আশ্বাস দিয়ে যদিও কিন্তু আজিকো প্ৰতি বিভাগৰ কৰ্মচাৰীসকলে কোনো সদুত্তৰ লাভ নকৰাৰ অভিযোগ উত্থাপিত কৰি অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী সংঘৰ উদ্যোগত আজি যোৰহাট এপিডিএছএলৰ কাৰ্যালয়ত ৰূপায়ণ কৰা হয় 6 ঘণ্টা জোৰা ধৰ্ণা কাৰ্যসূচী সেই অনুসৰি আজি দিনৰ 12 বজাৰ পৰা বিয়লি 5 বজালৈ ৰূপায়ণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে সংঘৰ তৰফৰ পৰা এক 12 দফীয়া দাবী চনত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে আৰু এই ক্ষেত্ৰত যদি ব্যৱস্থা নলয় তেন্তে 29 ডিচেম্বৰ তাৰিখে 24 ঘণ্টা জোৰা কলম আৰু সঁজুলি বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি কঠোৰতম আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে আৰু ইয়াৰ উপৰি উদ্ভৱ হ'ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ বাবে কৰ্তৃপক্ষ জগৰীয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ দীৰ্ঘদিন ধৰি আমাৰ পদোন্নতিবিলাক বন্ধ কৰি থোৱা হৈছে আমি এই পদোন্নতিখিনি মুকলি কৰি দিবৰ কাৰণে আমি দীৰ্ঘদিন ধৰি মেনেজমেণ্টৰ লগত আলোচনা কৰি আহিছোঁ চিঠিপত্ৰ লিখা আমি দি আহিছোঁ কিন্তু মেনেজমেণ্টে তাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ইয়াৰ পিছতো আমি কৈছোঁ যে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে আমাৰ এটা কেছলেছ মেডিকেল ফেচিলিটি কৰিব লাগে যিহেতু আমি এটা অদৃশ্য শক্তিৰ লগত আমাৰ কৰ্মচাৰীসকলে কাম কৰে যিকোনো মুহূৰ্তত আমাৰ দুৰ্ঘটনাত পতিত হয় আমাৰ কৰ্মচাৰীসকল গতিকে যেতিয়া আমাৰ এজন কৰ্মচাৰী দুৰ্ঘটনাত পতিত হয় তেতিয়া সেই কৰ্মচাৰীজনক আমি মাত্ৰ 10,000 টকাৰ আমাৰ মেডিকেল এডভান্স দিয়া যায় আৰু সেই 10,000 টকাৰে আমি কৰ্মচাৰীজনক নি ট্ৰিটমেণ্ট কৰিব মানে হস্পিটেললৈ নিব লাগে আৰু লাষ্টত গৈ পৰিয়ালটোৱে টকা পইচা বিচাৰি মানুহজনক ট্ৰিটমেণ্ট কৰি হস্পিটেলৰ পৰা উলিয়াই অনাৰ পিছত আমি এখন যিখন মেডিকেল বিল ছাবমিট কৰোঁ সেই মেডিকেল বিলখন ছাবমিট কৰাৰ পাছত আমাক এটা নগণ্য মাত্ৰ এটা পাৰ্চেণ্টেজ কম পায় 1 লাখ টকা যদি আমি কোনো মেডিকেল বিল হয় তেতিয়া আমাক প্ৰায় 15-20 হাজাৰ টকা আমাক দিয়ে গতিকে আমি সেইকাৰণে আমাৰ এটা সমস্যা হৈ আছে আমি কৈছোঁ যে আমাক এটা কেছলেছ মেডিকেল ফেচিলিটি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই মেডিকেল যেতিয়া আমাৰ এজন কৰ্মচাৰী দুৰ্ঘটনা পতিত হয় তেতিয়া আমি পোনপটীয়াকৈ কোনোবা এখন মেডিকেলত আমি টকা পইচাৰ সমস্যা নোহোৱাকৈ ভৰ্তি কৰি দিব পাৰোঁ ইয়াৰ উপৰিও আমাৰ বহু দাবী আছে আমাৰ 30 kV বা 11 kV কণ্ট্ৰলবিলাক আমাৰ ব্যক্তিগতকৰণ কৰা হৈছে সেইখিনি আমি ঘূৰাই অনাৰ কথা কৈ আছোঁ আৰু আমাৰ কৰ্মচাৰীসকলক ফিল্ড লেভেলৰ আমাৰ কৰ্মচাৰীসকলক মানসিকভাৱে বহুত মানে নিৰ্যাতন কৰাৰ নিচিনা এটা হৈ আছে তেখেতসকলক 24 ঘণ্টাই কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে গতিকে আমাৰ সেইসকল কৰ্মচাৰীয়ে কোনো পৰিয়ালৰ লগত ক'ৰবাত যোৱা পৰিয়ালক টাইম দিব পৰা নাই 24 ঘণ্টাই তেওঁলোকে মোবাইল লৈ বা কৰ্মচাৰীসকলে প্ৰতি কামৰ কাৰণে ব্যস্ত হৈ থাকিবলগীয়া হৈছে গতিকে আমি কৈছোঁ যে এটা ছাৰ্ভিচ ৰেগুলেশ্যন এণ্ড ছাৰ্ভিচ মেনুৱেল প্ৰস্তুত কৰিব লাগে যে আমাৰ কৰ্মচাৰীসকলৰ কামৰ সময়সীমা বৃদ্ধি কৰিব লাগে আৰু আমাৰ কৰ্মচাৰীসকলৰ কোন সময়ত আমাৰ কিমান দিনৰ মূৰত প্ৰমোশ্যন হ'ব কিমান এই সকলোবিলাক আমাৰ ছাৰ্ভিচ মেনুৱেল আৰু ছাৰ্ভিচ ৰেগুলেশ্যন যদি ঠিক ঠাক কৰি দিব লাগে ইয়াৰ উপৰিও আমি নহয় চব মই সেইকাৰণে প্ৰথমতে আপোনাক আমি কৈছোঁ যে আমাৰ 29 তাৰিখলৈ আজিৰ কাৰ্যসূচীটো শেষ হোৱাৰ পিছত আমাৰ 29 তাৰিখে 24 ঘণ্টাৰ কাৰণে আমাৰ কৰ্মচাৰীসকল সম্পূৰ্ণৰূপে কামৰ পৰা বিৰত থাকিব সেইদিনা ইয়াৰ পাছতো যদি মেনেজমেণ্টে ধৰক আমাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে বা আমাৰ দাবীসমূহ তেওঁলোকে পূৰণ কৰাৰ কথা নাভাবে তেতিয়াহ'লে আমি ইয়াতকৈ দীঘলীয়া এটা জংগী আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম প্ৰথমতে আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আছাম ষ্টেট ৱৰ্কাৰ্ছ ইউনিয়নৰ আজি দ্বিতীয় কাৰ্যসূচী যি 6 ঘণ্টীয়া প্ৰতিখন কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী বৰ্তমান আমাৰ চলি আছে যোৱা 18 তাৰিখে আমি যিটো কাৰ্যসূচী লৈছিলোঁ 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী সেইটো সফলভাৱে সুচাৰুৰূপে পালন কৰা হৈ গ'ল কিন্তু এতিয়ালৈকে মেনেজমেণ্টে আমাৰ কোনো সঁহাৰি জনোৱা নাই ইয়াৰ মাজতেই যোৱা 19 তাৰিখে আমাৰ যিখন লাইনমেন 1ৰ প্ৰমোশ্যন লিষ্ট আছিলে সেইখন অলৰেডি তেখেতলোকে 333 জনৰ লাইনমেন পদোন্নতি কেঞ্চেল কৰিছে অৰ্থাৎ কৰ্তন কৰিছে আমি মেনেজমেণ্টক ইয়াৰ পৰাই আপোনালোকৰ যোগেদি সকীয়াই দিছোঁ যে অনাগত এসপ্তাহৰ ভিতৰত 29 তাৰিখৰ ভিতৰত যদি সেই অৰ্ডাৰখন পদোন্নতি অৰ্ডাৰখন যদি আকৌ প্ৰদান নকৰে তেতিয়া আমি ইয়াতকৈ আৰু জংগী আন্দোলন ঘোষণা কৰিম আছাম ষ্টেট ৱৰ্কাৰ্ছ ইউনিয়নে যি 12 দফীয়া দাবী চনদৰ ওপৰত যিখন
আপোনাৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি আন্দোলনৰ কাৰ্যসূচী লৈছিলে অহা 29 তাৰিখে আমি যিটো 24 ঘণ্টীয়া পেন এণ্ড টুলছ ডাউন কাৰ্যসূচী লৈছোঁ সেইটো লওঁতে আমাৰ গ্ৰাহকসকলে বহুত অসুবিধাত পৰিব পাৰে গতিকে গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য কৰি তেখেতলোকে আমাক সহায় সহযোগ কৰে যেন ইয়াৰ প্ৰতি আমাৰ আছাম ষ্টেট ৱৰ্কাৰ্ছ ইউনিয়নৰ পৰা আহ্বান জনাইছোঁ আৰু এই মজিয়াৰ পৰা আমি মেনেজমেণ্টক সকীয়াই দিছোঁ যদিহে 29 তাৰিখৰ পাছতো যদি আমাৰ আন্দোলন কাৰ্যসূচীৰ লগত তেওঁলোকে কোনো সঁহাৰি নজনায় তেতিয়া আমি অনিৰ্দিষ্ট কাললৈ আমাৰ যিখিনি আমাৰ কৰ্ম সেই কৰ্ম আমি বন্ধ ৰাখিম বুলি ইয়াৰ পৰা আমি ঘোষণা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996